নমস্কাৰ আন এক খবৰ দিব ওলাইছোঁ উজনি অসমত এইবাৰ কংগ্ৰেছৰ ফলাফল বেয়া হোৱাৰ পিছত এক প্ৰকাৰ টছনছ উজনি অসমত অসম প্ৰদেশ কংগ্ৰেছ তাৰ পিছতে এতিয়া ক্ষোভ উজাৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু ক্ষোভ প্ৰকাশ কৰি উল্লেখ কৰিছে যে গৌৰৱ গগৈ এজন জনসম্পৰ্কহীন নেতা মনোৰঞ্জন বৰগোহাঁই এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে লগতে উল্লেখ কৰিছে যে কংগ্ৰেছৰ নেতাসকলে যেতিয়া দিল্লীৰ পৰা আহে তেতিয়া মহানগৰীত VVIP হোটেলত থাকি তেওঁলোকে আলোচনা কৰে কিন্তু জনসাধাৰণৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ সম্পৰ্ক নাই যাৰ ফলস্বৰূপে কংগ্ৰেছত এতিয়া অন্ধকাৰ দেখিছে আনকি এই বুলিও উল্লেখ কৰিছে যে জিতেন্দ্ৰ সিং যাৰ তত্ত্বাৱধায়কত এই নিৰ্বাচন চলিছিল বা তত্ত্বাৱধান কৰিছিল দিল্লীৰ নেতৃত্বই প্ৰেৰণ কৰিছিল তেওঁৰ দৰে নিকৃষ্ট কোনো ধৰণৰ ৰাজনীতিবিদ এতিয়ালৈকে দেখা নোপোৱাৰ কথা উল্লেখ কৰিছে ইয়াৰ উপৰি উল্লেখ কৰিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ এনেকুৱা এটা কি ভাষণ দিছে যি ভাষণত জনসাধাৰণক আকৃষ্ট কৰিব পাৰিছে সেই ব্যক্তিজনে কেবাটাও ক্ষোভেৰে কেবাটাও অভিযোগ আনিছে আপোনালোকক সেই অভিযোগসমূহ শুনাম 33 বছৰীয়া সম্পৰ্ক ছেট কৰি কংগ্ৰেছৰ দলটোত নেতৃত্বক ক্ষোভ উজাৰিছে মনোৰঞ্জন বৰগোহাঁই তীব্ৰ ক্ষোভ উজাৰি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰি দলটো বৰ্তমান অন্ধকাৰৰ বাদে কোনো ভৱিষ্যত নাই বুলি মন্তব্য কৰিছে আনহাতে গৌৰৱ গগৈ এজন সম্পৰ্কহীন নেতা বুলি উল্লেখ কৰিছে শেহতীয়াভাৱে উজনি অসমত কংগ্ৰেছৰ ভাল ফলাফল নোহোৱাৰ ফলত এনেধৰণে ক্ষোভ উজৰা দেখা পোৱা গ'ল আনকি কৈছে যে বিৰোধীৰ আসনখনত বহিব পৰা উপযুক্ত সংখ্যাটো ল'ব নোৱাৰিলে কংগ্ৰেছে যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে আৰু গৌৰৱ গগৈৰ কোনো ধৰণৰ জনসম্পৰ্ক নথকাৰ কথা উল্লেখ কৰিছে যে আমেৰিকা পঢ়ি অহা এজন ল'ৰাই অসমৰ ভৌগোলিক চাৰিসীমাৰ কথা নাজানিলে এনেকুৱা ধৰণৰ ফলাফল হোৱাটো কোনো অস্বাভাৱিক নহয় বুলি উল্লেখ কৰিছে আমাৰ তাত মন্তব্য আছে শুনাম আৰু এচি ৰুমত বহি কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে কৰা আলোচনা কোনো বাস্তৱসন্মত নহয় যাৰ বাবে এনে ধৰণৰ ফলাফলসমূহ এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে আনকি গৌৰৱ গগৈৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ হ'লে বহু সময় ৰ'ব লগা হয় আনকি গৌৰৱ গগৈ বৰ্তমান শুকুনিৰ যিসকল কংগ্ৰেছৰ শুকুনি সদৃশ লোক আছে তেওঁলোকৰ কথাহে শুনে এনেধৰণে কেইবাটাও অভিযোগ আনি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে আজিৰ দিনটোত পদত্যাগ পত্ৰ লৈ ঘোষণা কৰি সংবাদমেল সম্বোধন কৰিলে আমি আনকা শুনাই লৈছোঁ লোকসভা নিৰ্বাচনত ইয়াত বিপুল ভোটত জয়লাভ কৰিলে তেওঁ যোৰহাট চাৰ্কিট হাউচত এখন প্ৰেছ কনফাৰেন্স কৰিলে আৰু সেই প্ৰেছ কনফাৰেন্সখনত তেওঁ একেবাৰে সাপেখাতিৰ সোণাৰীৰ পৰা যোৰহাটলৈকে আমাৰ কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্বক যুৱ নেতাক তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে কিন্তু তাত তেওঁ ভুলতো মোৰ নামটো এবাৰো উচ্চাৰণ নকৰিলে এই কথাটোৱে মোক আজিও দুখ দিয়ে যি কি নহওক মই সেইবোৰ কথা ধৰা নাছিলোঁ এই কিবা কাৰণত পাহৰিছে হ'ল আৰু কি ডাঙৰ কথা নহয় মই বুজাই লৈছোঁ নিজক পৰৱৰ্তী সময়ত মই ইয়াতে এটা ক্ষুদ্ৰ উদ্যোগ এটা স্মল স্কেল ইণ্ডাষ্ট্ৰি কৰিব বিচাৰিছিলোঁ এতিয়াও লাগি আছোঁ মোৰ মাটি টুকুৰা এগ্ৰিকালচাৰ লেণ্ডৰ পৰা ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে সেই সময়ত DC আয়ুষ গৰ্গৰ ওচৰলৈ মই 1.5 বছৰ তাঁত বাতি কৰিলোঁ আহিলোঁ কাকতি মিনতি কৰিলোঁ দৰখাস্ত দিলোঁ মোৰ কামটো কৰি নিদিলে মই গৌৰৱ গগৈ ডাঙৰীয়াক ফোন কৰিলোঁ যে আপুনি এবাৰ DC সাহেবক কওকচোন কথাটো মোৰ মাটিডোখৰ কিয় পেলাই থৈছে ইমান দিন মই কি অপৰাধ কৰিলোঁ আমি কি অসমীয়া ল'ৰাই উদ্যোগ কৰি খাব নালাগিব নেকি কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই সেই কামটো আজিলৈকে মোৰ খাতিৰত মোৰ নিচিনা মানুহটোৰ খাতিৰত এটা ফোন এজন DCক নকৰিলে তাৰোপৰি আৰু বহুত ব্যক্তিগত কথা আছে বাৰু সেইবোৰ মই ইয়াত নকওঁ কিন্তু খং আৰু ক্ষোভৰ কথাটো আৰু আছে যে তেওঁ এজন সাংসদ হৈ ঠিক আছে তেওঁ সাংসদ তেখেত ডেপুটি লিডাৰো তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমি জানো তেওঁৰ সময়ৰ অভাৱ আছে আৰে বাবা সভাপতিটো তুমিয়ে হোৱা নাই অকল সভাপতিটো ৰিপুণ বৰাও হৈছিলে সভাপতিটো ভূপেন বৰাও হৈছিলে সভাপতিটো অঞ্জন দত্তও হৈছিলে সভাপতিটো ভুৱনেশ্বৰ কলিতাও হৈছিলে সভাপতিটো তোমাৰ প্ৰীতিও হৈছিলে সভাপতিটো পৱন সিং ঘাটোৱাৰো হৈছিলে প্ৰদেশ কংগ্ৰেছৰ আৰে বাবা তুমি মানুহৰ ফোন নুঠোৱা কৰ্মীৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই তুমি কাৰো মেছেজৰ ৰিপ্লাই নিদিয়া মই প্ৰদেশ কংগ্ৰেছ তেওঁ কমিটিখনৰ মই এজন ছেক্ৰেটাৰী হয় মই এজন চিনিয়ৰ স্প'ক্স পাৰ্চন মোৰ নিচিনা মানুহটোৱে তেওঁৰ সাক্ষাৎ বিচাৰি আজি 6 মাহমানৰ পৰা মই তেওঁক মেছেজ দি ফোন কৰি 6 মাহত মই 5 মিনিটৰ এপইণ্টমেণ্ট এটা নাপালোঁ তেতিয়াহ'লে কোনে এপইণ্টমেণ্ট পাব তেওঁ কাৰ লগত কথা পাতিব তেওঁ
আজি 2 বছৰ হৈ গ'ল তেওঁ যেন সাংসদ হিচাপে এই 3খন জিলা যোৰহাট, শিৱসাগৰ, চৰাইদেউ কোনোবা এদিনা আমাৰ জিলাখনৰ DC লগত তেওঁৰ ডেভেলপমেণ্ট ৰিলেটেড ইছ্যু এটাত 5 মিনিট মিটিং কৰিলেনে? আজি ইমানবিলাক মিউনিচিপালিটি কমিটি আছে, শিৱসাগৰ, যোৰহাট, তিয়ক, চৰাইদেউ, ডিমৌ, নাজিৰা, এই যে মিউনিচিপালিটি কমিটিবোৰ আছে, এই যে মিউনিচিপালিটিবোৰ যে আছে, এই মিউনিচিপালিটিবোৰ, এই নগৰবোৰ, চহৰবোৰত বোলে পইচা আহিছে নাই, আপোনালোকৰ কি ডেভেলপমেণ্ট হৈছে, আপোনালোকৰ কি অসুবিধা পাইছে, ৰাইজৰ অসুবিধা ক'ত আছে, কোনটো প্ৰব্লেম মই ছল্ভ কৰিব পাৰোঁ, কোনখিনি কাম কৰা উচিত অনুচিত, কোনো দিন কোনো এজন মিউনিচিপালিটি চেয়াৰমেনৰ লগত আজি কুপতি তেওঁ 5 মিনিট নবহিলে। আজি গোটেই শিৱসাগৰ জিলাখনত ৰাইজে ৰাস পাতে, 8খন 10খন গাঁও লগ লাগি, সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, কলেজ, বিশ্ববিদ্যালয়, স্কুল, মহাবিদ্যালয়বোৰৰ সোণালী জয়ন্তী পাতে, ৰূপালী জয়ন্তী পাতে, 100 বছৰীয়া জয়ন্তী পাতে, 50 বছৰীয়া জয়ন্তী পাতে, সাংসদজনক মুখ্য পৃষ্ঠপোষক পাতে। তেখেতক সাধাৰণ মানুহে লগ নাপায়গৈ। বহু মানুহ মোৰ ওচৰলৈও আহে, আমাৰ ওচৰলৈও আহে, দাদা MP ছাৰক মাতিছোঁ আৰু এখন কাগজ দিছোঁ, আপুনি যেনে তেনে তেখেতক আনিব, ফোন এটা কৰাব। কলৈকো নাহে, তেওঁ সময় নাই। ফোন এটা কৰি আয়োজক কমিটিক শুভেচ্ছা এটা দিবলৈও তেওঁ সময় নাই। মই বহু জেগাত তেখেতৰ প্ৰতিনিধি হিচাপে গৈ কান্ধত গামোচাখন পিন্ধি MP চাহাবৰ সন্মান ৰক্ষা কৰিব লগা হয়। কেতিয়াবা ডাইচৰ পৰা নামি আহি টিপতে টকা 2-3 হাজাৰো বুজি থৈ আহোঁ, যে এইটো মই দিছোঁ, আপোনালোকে ৰাখক, MP চাহাব ব্যস্ত আছে। কেলে? ৰাইজে তেওঁক যাতে ভুল নুবুজে, ৰাইজে যাতে তেওঁক ভাল পাই থাকে। কিন্তু তেওঁ আমাৰ নিচিনা মানুহকে গুৰুত্ব নিদিয়ে। আমাৰ নিচিনা মানুহে তেওঁক বিচাৰি পেলাই হাবাথুৰি খাব লাগে। শিৱদৌলত চাকি দিওঁ, নামঘৰত চাকি জ্বলাওঁ, নিজৰ চাকিখনৰ দাঁতিতে গৌৰৱ গগৈ কাৰণৰ চাকি আকৌ জ্বলাই থয়। কিয়? তেওঁক ভাল পাইছিলোঁ যে তেওঁ কিবা এটা হওক, ৰাজ্যখনৰ কিবা এটা হওক। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ নিচিনা মানুহৰ কথা নুশুনে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান শকুনিৰ কথা শুনে, কংগ্ৰেছ দলত থকা শকুনি আমাৰ শিৱসাগৰতো আছে, যি ভাবে যে তেওঁ অকল গৌৰৱ গগৈৰ লগত তেওঁহে ভাল হৈ থাকিব লাগিব, বাকী কোনো ভাল হৈ থাকিব নোৱাৰিব। বহুত জ্যেষ্ঠ উপসভাপতি আছে দলত, আজিলৈকে ভালনে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মাত এষাৰ দি নাপায়। দলৰ নেতাকৰ্মীসকল কাৰোবাৰ বিয়া হ'ল, কাৰোবাৰ এক্সিডেণ্ট হ'ল, কাৰোবাৰ মাক দেউতাক আত্মীয় স্বজন ঢুকালে, বিপদৰ সময়ত ফোন কল এটা নাই। এনেকে কি দল চলে? এনেকে কি কংগ্ৰেছে শাসনৰ বাক জুৰি ল'ব পাৰে? তুমি 3 বছৰৰ MP হলা, তুমি তৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হ'ল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি? তুমি চব জানিবা নেকি? তোমাক আমি একো কথা ক'ব নোৱাৰিম নেকি? আৰে বাবা, আমি ইংলেণ্ড, আমেৰিকা বা অন্য কেম্ব্ৰিজ, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে, কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছোঁ, সুখত আছোঁ, দুখত আছোঁ, মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছোঁ, ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলোঁ। কিন্তু এতিয়া মই চালোঁ যে নহ'ব। এইকাৰণেই নহ'ব যে অসমৰ সংসদীয় গণতন্ত্ৰৰ আটাইতকৈ দুৰ্ভাগ্যজনক, হতাশ আৰু লজ্জাগত প্ৰদৰ্শন হ'ল যোৱা বিধানসভা নিৰ্বাচনত, যিটো বিধানসভাত বিৰোধীত বহাৰ প্ৰয়োজনীয় সংখ্যাকেইটাও আমাৰ দলে গোটাব নোৱাৰি। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা আছেনে? এই জিতেন সিং, AICC লিডাৰবোৰ আহিব, একেকেইটা মানুহে এয়াৰপৰ্টত গামোচা পিন্ধাব, একেকেইটা মানুহ চেলফি উঠিব, ফটো উঠিব, তাত ভোজ ভাত খাব, তাজ বিবান্তা, হোটেল লিলি, অমুক তমুক, AC ৰুমত ডাঙৰ ডাঙৰ ভাষণ মাৰি পেলানি আকৌ ফ্লাইটত উঠি গুচি যাব। কোনোবা এদিনা উজনি অসমৰ কোনখন জিলালৈ আহিলে বিগত সময়ত জিতেন সিং, কোনখন জিলাত গ্ৰাছৰুট কৰ্মীৰ লগত গ্ৰাছৰুট কৰ্মীৰ মনোবল বৃদ্ধি হোৱাকৈ এটা উদাত্ত ভাষণ দি পালে জিতেন্দ্ৰ সিং নামৰ এই মহান নেতাজনে? AICC পৰা যিবোৰ লিডাৰ আহে, এয়াৰপৰ্টৰ পৰা যিকেইটাই গাড়ীত তুলি লৈ আনে, গামোচা পিন্ধাই শৰাই দিয়ে, ক'ত থাকে ক'ত খায়, সেইকেইটাই লিডাৰ, টিকটো সেইকেইটাই পায়। কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? 10 বছৰ ধৰি একেজন মানুহেই প্ৰদেশ কংগ্ৰেছৰ ইনচাৰ্জ ছেক্ৰেটাৰী আছাম, ঘূৰি ঘূৰি যিসকল নেতা অসমলৈ আহে, নিজৰ বিধানসভা সমষ্টি জিকিব নোৱাৰে, যিবোৰ নেতাই লোকসভা নিৰ্বাচনত নিজৰ ছিকিউৰিটি ফৰফিট হয়, সেইবোৰ নেতাই অসমত আহি আমাক ৰাজনীতি শিকাবলৈ আহে। আৰু তেওঁলোকৰ নেগুৰত ধৰি আমি নিজৰ ভৱিষ্যতৰ সপোন দেখিব লাগে। নহ'ব। স্বাভিমান আছে আমাৰ।
আত্মসন্মান আছে আমাৰ। তৈলমৰ্দনাৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি নিজৰ ভৱিষ্যত মই ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচৰা নাই। আৰু কংগ্ৰেছত মই কেৱল অন্ধকাৰ দেখিছোঁ, অন্ধকাৰ আৰু অন্ধকাৰ। ইয়াত যোগ্যজনৰ যোগ্য স্থান নাই, ইয়াত প্ৰতিভা দক্ষতা যোগ্যতাৰ কোনো স্থান নাই। ইয়াত স্থান আছে তৈলমৰ্দনাৰ তুষ্টিকৰণৰ। দিল্লীৱালাৰ তুষ্টিকৰণৰ ৰাজনীতি কেনেকৈ ৰাহুল গান্ধীৰ গোটবুকত সোমাব পাৰি? অসমৰ শীৰ্ষ নেতাৰ লক্ষ্য এটাই, গৌৰৱ গগৈ গোটবুকত কেনেকৈ সোমাব পাৰি? কিন্তু নিজৰ ভৰি তলৰ মাটি আছে নাই? নিজৰ পঞ্চায়ত, নিজৰ বুথ, নিজৰ ব্লকত কি হৈ আছে কাৰো সুধিবলৈ, কাৰো ক'বলৈ সময় নাই। গতিকে এনেকুৱা ধৰণৰ কেৱল গণবিচ্ছিন্ন, কেৱল তুষ্টিকৰণ, কেৱল তৈলমৰ্দনৰ ৰাজনীতিত মই অতিষ্ঠ হৈ মই আজি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছোঁ বুলি ঘোষণা কৰিলোঁ। আৰু এই পদত্যাগ পত্ৰ মই অলপ সময়ৰ পাছতে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। এইখন মোৰ পদত্যাগ পত্ৰ।